প্ৰথমতে আমি শিকিম সংখ্যাৰ বিষয়ে এটা সংখ্যা বুলি ক'লে তোমালোকে 1 2 3 4 ইবিলাকে বুজা চাগে কিন্তু এই সংখ্যাবোৰৰ ভিতৰতো কিছুমান ভাগ আছে সংখ্যাবোৰৰ নিজা নিজা চৰিত্ৰবোৰ লৈ তেওঁলোকৰ কিছুমান ভাগ আছে সেই ভাগবোৰনো কি এই ভাগবোৰ হ'ল স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা ঠিক আছে স্বাভাৱিক সংখ্যা গতিকে স্বাভাৱিক সংখ্যানো কি গতিকে তোমালোকে লিখা 1 2 3 4 এনেকৈ সংখ্যাবোৰ লিখি যাই থাকা হয়নে এনেকৈ সংখ্যাবোৰ তোমালোকে লিখি গৈ থাকা এই 1 ৰ পৰা আৰম্ভ কৰি যে তোমালোকে মই ক'ব পাৰিবানে যে সংখ্যাবোৰ গৈ গৈ কোনোবা এঠাইত শেষ হয়নে নিশ্চয় এই সংখ্যাবোৰ গৈ গৈ কোনো এঠাইত শেষ নহয় সংখ্যাৰ কোনো শেষ নাই গতিকে 1 ৰ পৰা আৰম্ভ কৰি অসীমলৈ যাক আমি অসীমলৈ বুলি ক'ব পাৰোঁ যে যিমান অংক বা যিমান সংখ্যা আমি কল্পনা কৰিব পাৰোঁ এই আটাইবোৰ সংখ্যাকে ক'ব এই স্বাভাৱিক সংখ্যা ঠিক আছে গতিকে স্বাভাৱিক সংখ্যা বুলি ক'লে আমি কি বুজিম সদায় 1 ৰ পৰা আৰম্ভ হোৱা সংখ্যাবোৰ বুজিম 1 ৰ পৰা আৰম্ভ কৰি যিমানবোৰ সংখ্যা তোমালোকে কল্পনা কৰিব পাৰা বা যিমানবোৰ সংখ্যা তোমালোকে দেখিছা এই আটাইবোৰ সংখ্যাই হ'ল স্বাভাৱিক সংখ্যা ক্ৰেশ কোৰ্স আমাৰ সাবস্ক্ৰাইবাৰৰ কাৰণে একেবাৰে সম্পূৰ্ণ বিনামূলীয়া গতিকে ক্ৰেশ কোৰ্স পাবলৈ আপোনালোকে সোনকালে সাবস্ক্ৰাইব কৰক